আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো আজি এটা সুযোগ পাইছো তো আমি সুযোগটো ব্যৱহাৰ কৰিম সেই কাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগী সকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল আমিও জুবিন ক্ষেত্ৰ কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে কি কম সেইকাৰণে কৈছো যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ এইটো 1 নম্বৰ 2 নম্বৰ এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ তেওঁলোকৰ টাৰ্গেট হল সেইটো কাৰণ জীৱন কালত গোটেই ষ্টেটমেন্ট আছে এজনো জুবিনৰ ফেভাৰত নাছিল সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলো সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে কবাত ন্যায় নহ'ব ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে যদি ময়ো ভুল কৰো ন্যায়পালিকাই ভুল নকৰে হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব তাৰমানে প্ৰতিদিনে শুনানি হ'ব ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে 1 মাহ পিছত দিন আহিলে এইটো নহয় প্ৰতিদিনে শুনানি হ'ব গতিকে ন্যায় আমি সোনকালে পাই যাম সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক আমি অনুৰোধ জনাম ইতিমধ্যে কেবিনেটৰ সিদ্ধান্ত হৈছে আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকি সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিটো কাৰণে লাগে যে জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছে তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱন কালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহে কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ সদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব যোৱা এমাহ ধৰি জুবিনক জীৱন কালত ভাল পোৱা সকল পিছ পৰি থাকিল যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱা সকল ওলাই আহিল সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই আনিব পাৰো ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰো যে সোনকালে ন্যায় দিয়ক